কোনে পেলাইছিল ধুবুৰীৰ মন্দিৰৰ সমীপত নিষিদ্ধ মাংসৰ টুকুৰা কোনে পেলাইছিল লখিমপুৰৰ নামঘৰৰ চৌহদত নিষিদ্ধ মাংস ধুবুৰী লখিমপুৰ গোৱালপাৰাত নামঘৰ মন্দিৰৰ সমীপত নিষিদ্ধ মাংসৰ টুকুৰা পেলোৱাসকলৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই সন্দৰ্ভত শুকুৰবাৰে দিছপুৰত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ক'লে কেটল আমাৰ প্ৰিজাৰ্ভেশ্যন বিল আছে সেই বিল অনুসৰি যদি হিন্দু মানুহ থাকে তাৰ 5 কিলোমিটাৰত কোনো মানুহে যদি মন্দিৰ আছে বা আমাৰ নামঘৰ আছে তাৰ 5 কিলোমিটাৰত এই ধৰণৰ মাংস তেওঁলোকে খাব নোৱাৰে হেতু আইনী ব্যৱস্থা আছে ঈদৰ সময়ত জিলা প্ৰশাসনে পশুধন সুৰক্ষা আইনক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰা নাছিল যাৰ বাবে এনে ধৰণৰ ঘটনা সাম্প্ৰদায়িক বিহবাস্প বিয়পাব বিচৰাসকলে কৰিলে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই যেটো প্ৰভিজন এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসন সমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে কৰা নাছিল ফলত মানুহো সচেতন নহল আমি মানুহক যদি সচেতন কৰি কলোহেতেন যে উইদিন 5 কিলোমিটাৰছ এইবিলাক আপোনালোকে খাব নোৱাৰে কাটিব নোৱাৰে হয়তো আজিৰ ঘটনাটো নহলহেতেন এতিয়া তেওঁলোকে যেহেতু এই গুটে ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে নিষিদ্ধ মাংসক লৈ শেহতীয়াকৈ হোৱা উত্তেজনাময় পৰিৱেশক নিয়ন্ত্ৰণ কৰাৰ বাবে আগন্তুক সময়ত ৰাজ্য চৰকাৰ কঠোৰ হ'ব পশুধন সুৰক্ষা আইনক কঠোৰভাৱে বলবৎ কৰিব লাগিব জিলা প্ৰশাসনে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰ ভিতৰত কোনেও বিশেষ জন্তু কাটিব নোৱাৰিব বিশেষ জন্তুটোৰ মাংস নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰ ভিতৰত খাব নোৱাৰিব এই কথা শুকুৰবাৰে স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছো যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যেটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু কোনেও খাব নোৱাৰে কাটিব নোৱাৰে মাৰিব নোৱাৰে এই যেটো আমাৰ ব্যৱস্থা আছিল তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছো এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গুটে এছওপি এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম কেমেৰা সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ